আপুনি সচৰাচৰ ব্যৱহাৰ কৰা, আপুনি সচৰাচৰ খোৱা এনে কিছুমান খাদ্য আছে যিবোৰ দুবাৰ গৰম কৰি কেতিয়াও খাব নালাগে। আপুনি ভুলবশতঃ যদি দুবাৰ গৰম কৰি এই খাদ্য খায় তেন্তে ভয়ংকৰ ক্ষতি হ'ব পাৰে আপোনাৰ। আকস্মিক মৃত্যু পৰ্যন্ত হ'ব পাৰে আপোনাৰ। সেইবাবে সদায় আপুনি খাই থকা কেইটামান খাদ্যৰ বিষয়ে আজি জানি লওক, যিকেইটা কেতিয়াও আপুনি ছেকেণ্ড টাইম গৰম কৰি খাব নালাগে। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। আমাৰ বহুতৰে এটা অভ্যাস আছে, দুপৰীয়া বনোৱা খাদ্য ফ্ৰিজত ৰাখি দিয়ে আৰু সেই খাদ্য উলিয়াই পুনৰ ৰাতি ৰান্ধি খায়। অৰ্থাৎ ৰাতি আকৌ নতুনকৈ ৰান্ধি খোৱাৰ এলাহৰ বাবেই এনেকুৱা কৰা দেখা যায়। কিন্তু এনে কিছুমান খাদ্য আছে যিবোৰ কেতিয়াও দ্বিতীয়বাৰ গৰম কৰিব নালাগে। যদি দ্বিতীয়বাৰ গৰম কৰি এই খাদ্য আপুনি খাইছে তেন্তে আপোনাৰ ভয়ংকৰ ক্ষতি হ'ব পাৰে। আজি তেনে কিছুমান খাদ্যৰ বিষয়ে আপোনাক জনাই থম। আপুনি ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এই ভিডিঅ'টো নচোৱা মানে আপোনাৰ ভয়ংকৰ বিপদ হৈ যাব পাৰে। প্ৰথমেই হৈছে শাকজাতীয় খাদ্য, বিশেষকৈ পালেং শাক। ধৰি লওক আপুনি দুপৰীয়া পালেং শাকৰ জোল বনাইছে, সেই জোলৰ কিছু অংশ যদি বাঢ়ি যায়, সেয়া যদি আপুনি থৈ দিয়ে আকৌ ৰাতি যদি গৰম কৰি খায় তেন্তে ইয়াৰ ফলত আপোনাৰ ভয়ংকৰ ক্ষতি হ'ব পাৰে। নাইট্ৰেটছ আমাৰ বডিৰ বাবে যথেষ্ট ভাল, কিন্তু এয়া তেতিয়ালৈকেহে ভাল যেতিয়ালৈকে ই প্ৰাকৃতিক ফৰ্মত থাকে, অৰ্থাৎ নেচাৰেল হৈ থাকে। কিন্তু যেতিয়া আমি এনেকুৱা ধৰণৰ শাক বাৰে বাৰে গৰম কৰোঁ তেতিয়া কাহিনী বেলেগ হৈ পৰে। যদি আমি এনেকুৱা শাকজাতীয় খাদ্য বাৰে বাৰে গৰম কৰি থাকোঁ তেন্তে তাত থকা নাইট্ৰাইটছলৈ ৰূপান্তৰ হ'ব পাৰে আৰু আগলৈ গৈ এয়া নাইট্ৰছমাইন্সলৈ ৰূপান্তৰ হৈ যাব পাৰে, যিটোৱে কাৰ্জিনোজেনিক কম্পাউণ্ড হয়। সহজ অৰ্থত বুজি লওক, তেনেকুৱা হ'লে আপোনাৰ শৰীৰত কৰ্কট ৰোগৰ কেঞ্চাৰৰ উৎপত্তি হ'ব পাৰে। বৈজ্ঞানিকসকলেও বিভিন্ন গৱেষণাত এইটো কথা স্পষ্ট কৰিছে, যি নাইট্ৰেটছ থাকে সেয়া যদি বেলেগলৈ ৰূপান্তৰ হয় তেন্তে শৰীৰৰ বাবে এয়া অত্যন্ত ক্ষতিকাৰক হ'ব। মোৰ এটাই পৰামৰ্শ থাকিব, যদি আপুনি এনেকুৱা ধৰণৰ সেউজীয়া শাক খাইছে সদায় ফ্ৰেছ খাব, দুবাৰ গৰম কৰি একেবাৰে নাখাব। যদি খোৱাৰ পিছত অলপমান বাঢ়ি যায় মাত্ৰ এবাৰ গৰম কৰিব, তাতকৈ বেছি গৰম কৰাটো অনুচিত হ'ব আপোনাৰ স্বাস্থ্যৰ বাবে। ইয়াৰ পিছত আহিল ভাত, ৰাইচ। ভাত নহ'লে আমি থাকিবই নোৱাৰোঁ, কাৰণ ভাত আমাক লাগিবই। কিন্তু আপুনি জানেনে, চাউল যেতিয়া আমি সিজাওঁ ভাত যেতিয়া আমি ৰান্ধোঁ তাত এটা বেক্টেৰিয়া থাকে যাৰ নাম বেচিলাছ চাইৰাছ। এই যে বেক্টেৰিয়া, এয়া স্বাভাৱিকতে আমাৰ শৰীৰটোৰ বাবে যথেষ্ট ক্ষতিকাৰক। কিন্তু আপুনি ভাতখিনি যদি ভালদৰে ষ্ট'ৰ নকৰে বা ভালদৰে যদি নাৰাখে তেন্তে সেই বেক্টেৰিয়া বাঢ়ি যাব পাৰে, যাৰ বাবে খাদ্যত বিষক্ৰিয়া ধৰণৰ ঘটনা ঘটি যাব পাৰে। যদি আপুনি ভাবিছে ৰাতি মই ভাত বনালোঁ, খালোঁ আৰু অলপমান বাঢ়ি গ'ল, সেইখিনি মই ৰাতিপুৱালৈ থৈ দিলোঁ, ৰাতিপুৱা আকৌ গৰম কৰি খাম, কিন্তু আপুনি জানি আচৰিত হ'ব, ৰাতি এনেকৈ আপুনি ভাতখিনি থৈ দিয়াটো আপোনাৰ স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক হ'ব পাৰে। যদি আপুনি চাউল বা ভাতখিনি দুবাৰ ব্যৱহাৰ কৰিব, দুবাৰ খাব বিচাৰিছে, তেন্তে সেয়া বাঢ়ি যোৱাখিনি ঠাণ্ডা কৰি আপুনি ফ্ৰিজত ৰাখি দিয়ক। ভাতজাতীয় আপুনি যিয়েই বনায়, ফ্ৰাইড ৰাইচ বনাব পাৰে বা যি বনায়, মাত্ৰ এবাৰহে গৰম কৰিব। পাৰিলে ফ্ৰেছ খাবলৈ আপুনি যত্ন কৰিব। ইয়াৰ পিছত আহিল আলু। আপোনাৰ খাদ্য তালিকাত আলু থাকেই। আলু নহ'লে খাদ্য তালিকাখন যেন অসম্পূৰ্ণ হয়। মাংস বনালেও আলু, ভাজি বনালেও আলু, তৰকাৰী বনালেও আলু লাগেই। কিন্তু আপুনি জানেনে, আলু যেতিয়া আমি ৰান্ধো আৰু ৰুম টেম্পাৰেচাৰৰ ভিতৰতেই যেতিয়া আলুখিনি থৈ দিওঁ, তাত এক ভয়ানক শত্ৰু লুকাই থাকে, যাৰ নাম ক্লষ্ট্ৰিডিয়াম বটুলিনিয়াম। এয়া এক বেক্টেৰিয়া যিটো আপোনাৰ পাকঘৰলৈ আহি যায়। বৈজ্ঞানিক গৱেষণা বা বৈজ্ঞানিক অধ্যয়নৰ মতে আমাৰ শৰীৰত বটুলিজিমৰ কাৰণ হৈ পৰিব পাৰে। বটুলিজিম হ'ল এক চিৰিয়াছ খাদ্যত হোৱা বিষক্ৰিয়া, ফুড পয়জনিং, যিটোৱে আপোনাক মৃত্যুৰ দিশে লৈ যাব পাৰে। যেতিয়া আপুনি আলু ৰান্ধিব, এটাই চাব যাতে আলুখিনি আপুনি বাৰে বাৰে ৰান্ধি থাকিবলগীয়া হোৱা নাই। ফ্ৰেছ খাব, এবাৰে ৰান্ধিব, এবাৰেই খাব। যদি আপুনি ভাবিছে ৰন্ধা আলুখিনি থৈ দিব লাগে, তেন্তে সেইখিনি খুব ভালদৰে ফ্ৰিজত ৰাখিব, যাতে সেই বেক্টেৰিয়াখিনিৰ গ্ৰোথ আৰু নহয়। ইয়াৰ পিছত আহিল চিকেন। চিকেন হৈছে এটা জনপ্ৰিয় আমিষ খাদ্য। আমাৰ বহুতেই ৰাতিয়েই চিকেন বেছিকৈ খায়
ৰাতি চিকেন আনে, সেয়া ৰান্ধে আৰু সেইখিনি ৰাতিপুৱালৈ ৰাখি থয়। যদি চিকেন আপুনি বাৰে বাৰে গৰম কৰি থাকে, তেতিয়া তাত থকা প্ৰটিনত সাংঘাতিক ধৰণে পৰিৱৰ্তন আহে। যেতিয়া আমি চিকেন প্ৰথমবাৰ ৰান্ধো, তাত থকা প্ৰটিন এটা স্পেচিফিক ষ্ট্ৰাকচাৰত থাকে। কিন্তু যেতিয়া ইয়াক বাৰে বাৰে 2-3বাৰ গৰম কৰা হয়, তেতিয়া তাত থকা প্ৰটিনৰ ষ্ট্ৰাকচাৰ চেঞ্জ হৈ যাব পাৰে। বৈজ্ঞানিক গৱেষণা বা বৈজ্ঞানিক অধ্যয়নৰ মতে চিকেন যদি বাৰে বাৰে ৰিপিট কৰি কৰি গৰম কৰি থকা হয়, তেতিয়া তাত থকা প্ৰটিন ডিগ্ৰেড হ'ব পাৰে। অৰ্থাৎ বাৰে বাৰে গৰম কৰি থকা চিকেন যদি আপুনি খায়, আপোনাৰ হজম নহ'ব পাৰে, বিষক্ৰিয়া হ'ব পাৰে। এয়াই যে কেৱল আপোনাৰ হজম শক্তিত প্ৰভাৱ পেলায় তেনেকুৱা নহয়। এনেকুৱাকৈ বাৰে বাৰে গৰম কৰি থকা চিকেনে আপোনাক মৃত্যুৰ মুখলৈ লৈ যাব পাৰে। চিকেনৰ দৰেই কণীও বাৰে বাৰে গৰম কৰাটো অত্যন্ত ক্ষতিকাৰক। প্ৰটিন পাবলৈ আমি প্ৰায়ে কণী খাওঁ। চিকেনৰ দৰে এয়াও যদি বাৰে বাৰে গৰম কৰি থকা হয়, তেন্তে ইয়াত থকা প্ৰটিনো ডিনেচাৰেট হৈ যাব পাৰে আৰু আপোনাৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰিব পাৰে। গতিকে কণীও আপুনি বাৰে বাৰে ভুলতো গৰম নকৰিব। ইয়াৰ পিছত আহিল মাছৰুমছ অৰ্থাৎ কাঠফুলা। কাঠফুলা হৈছে প্ৰকৃতিৰ এক অনবদ্য অৱদান, যিখিনি আপোনাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। কিন্তু আপুনি জানি আচৰিত হ'ব, মাছৰুমৰ যি ডেলিকেট নেচাৰ, সেয়া বাৰে বাৰে গৰম কৰাৰ বাবে চুইটেবল নহয়। যেতিয়া কাঠফুলা ৰন্ধা হয়, মানে মাছৰুম যেতিয়া ৰন্ধা হয়, এটা ইউনিক ফ্লেভাৰ আহে। যেতিয়া আমি ইয়াক বাৰে বাৰে গৰম কৰোঁ, তেতিয়া তাত থকা ডেলিকেট নেচাৰৰ বাবে তেতিয়া এয়া ডিগ্ৰেড হ'বলৈ ধৰে আৰু ইয়াৰ ফলত আপোনাৰ হজম শক্তিৰ ক্ষতি হ'ব পাৰে, দুৰ্বল হ'ব পাৰে হজম শক্তি আৰু পৰিণতিত বিষক্ৰিয়া হ'ব পাৰে। বৈজ্ঞানিক অধ্যয়নেও কৈছে মাছৰুমত থকা প্ৰটিন আৰু এনজাইম বাৰে বাৰে গৰম কৰি থকাৰ বাবে ডিগ্ৰেড হয় আৰু এই ডিগ্ৰেডেশ্যনৰ বাবে হজম শক্তিত প্ৰভাৱ পৰে, হজম শক্তি দুৰ্বল হয় আৰু বহু ক্ষেত্ৰত এয়া খোৱাৰ ফলত পেটৰ বিষ হ'ব পাৰে। গতিকে মাছৰুম সদায় আপুনি ফ্ৰেছকৈ এবাৰেই বনাই এবাৰতেই খাবলৈ চেষ্টা কৰিব। ইয়াৰ পিছত আহিছে কুকিং অইল। কুকিং অইল মানে এবাৰ ৰন্ধা তেল। সকলোৰে পাকঘৰৰ এটা এছেঞ্চিয়েল পাৰ্ট হৈছে তেল। কিন্তু আপুনি জানেনে, তেল বাৰে বাৰে গৰম কৰিলে তাত থকা ট্ৰান্স ফেটছৰ লেভেল বাঢ়ি যাব পাৰে। ফ্ৰাই কৰিবলৈ এবাৰ গৰম কৰা তেলেই যেতিয়া বাৰে বাৰে গৰম কৰা হয়, তাত থকা কেমিকেল চেঞ্জেছ হ'বলৈ ধৰে। সেই পৰিৱৰ্তনে তাৰ মলিকুলাৰ ষ্ট্ৰাকচাৰ সলনি কৰি পেলায় আৰু ইয়াৰ ফলত ট্ৰান্স ফেটছৰ মাত্ৰা তেলৰ ভিতৰত বাঢ়ি যায়। ট্ৰান্স ফেটছ হৈছে যথেষ্ট ভয়ংকৰ ধৰণৰ ফেটছ অৰ্থাৎ চৰ্বি, যিটো শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। ব্লকেজ আনিব পাৰে, মানে ব্লাড ক্লট হ'ব পাৰে। যদি আপুনি ভাবিছে পকৰি বনাবৰ কাৰণে আপুনি তেল গৰম কৰিলে, পকৰি বনালে আৰু কিছু তেল বাঢ়ি গ'ল, সেয়া পিছত পুনৰ ব্যৱহাৰ কৰি ল'ম। কিন্তু এই সামান্য আপোনাৰ ভুল সিদ্ধান্তই আপোনাৰ স্বাস্থ্যৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে। এই আটাইবোৰ বস্তু আপুনি মনত ৰাখিব লাগিব। কিন্তু এই কথাবোৰ আপুনি ঘৰত বাৰু ঠিকেই মানি চলিব, কিন্তু হোটেলত কি কৰিব? হোটেলত যেতিয়া আপুনি তেলত বনোৱা কিবা এটা খাব, তেন্তে তেওঁলোকেতো এনেকুৱা ভুল বাৰে বাৰে কৰিব পাৰে। গতিকে আমাৰ অনুৰোধ হ'ব যে পৰাপক্ষত বাহিৰত খোৱা এৰাই চলক। ঘৰতে আপুনি নিজৰ ৰুচিমতে বনাই খাবলৈ লওক। চাব আপোনাৰ তেতিয়া কোনো ধৰণৰ ক্ষতি নহয়। আমি আশা কৰিম আপোনাৰ স্বাস্থ্য ভালে থাকক। ভিডিঅ'টো যদি ভাল লাগিল, অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।